ইভিনিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? কি কৰি আছে আপোনালোকে ঘৰত? আৰু মই আজি কি কৰিম জানেনে? কিমান আৰু ভাত খাম কওকচোন? ভাত খুৱাতে কেতিয়াবা আমনি লাগি যায়। তো মই ভাবিলোঁ যে আজি আমি পুৰি খাম। বাবুৰ দেউতাকে পুৰি নাখাব, তেওঁৰ কাৰণে মোৰ ভাত বনাবই লাগিব অকণমান হ'লেও। তো মই কি কৰিছোঁ, আটা সানাৰ সময়ত অকণমান চেনি দিছিলোঁ। প্ৰথমতে আপোনালোকে চালেনে নাই নাজানো। তো অকণমান চেনি দি আপোনালোকে আটা মোহাৰিবচোন। ইমান ধুনীয়া মোলাম হয় যে কি ক'ব আৰু। এয়া চাওক মোৰ নিৰামিষ চব্জি। ইয়াতে আছে ভোল, তাৰপিছত নীলাজি, আলু, কেপচিকাম। মই তিনিবিধ মিলাই চব্জি বনাইছোঁ আৰু মোৰ ৰুটি বেলা শেষ। এতিয়া মই ডাঙৰ ডাঙৰ ভটোৰা বনাম। মানে পুৰিৰ চাইজ হোৱা নাই, ভটোৰাৰ চাইজ হৈছে আৰু পুৰিৰ নিচিনা ভাজি। অহাকালি 15 আগষ্ট বন্ধুসকল, আৰু আমাৰ দেশৰ কাৰণে এটা বহুত ডাঙৰ শুভ দিন। তো মই ভাবিলোঁ আজি ইস খুশি মে কিউ না পুৰি হৈ যায়, পুৰি পাৰ্টি হৈ যায়। তো মই সেই খুশিতে আজি ভাত নবনালোঁ, পুৰি বনালোঁ। শেষত কি কৰিছোঁ, পুৰি বনোৱাৰ পিছত এনেকুৱা লাগিলে যে আৰু ভাত নবনাওঁ। তেতিয়া মই মাক খুজি মাৰ পৰা এবাটি ভাত লৈ আহি তেওঁৰ কাৰণে থৈ দিছোঁ। আৰু আহিলে সিও ভাবিব যে কিয়নো ভাত নবনালা তুমি, সুধিবই মোক। কিন্তু মই কম নাই, কিমান আৰু ভাত খাবা? ভাত, অকল ভাত, ৰাতি ভাত, দুপৰীয়া ভাত, ৰাতিপুৱা ভাত। মাজে মাজে কিবা কিবি হ'লেহে ভাল লাগে। তো বন্ধুসকল, আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ এই ভিডিঅ'টো? যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে মোৰ কমেণ্টত জনাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু মোৰ ইউটিউবত থকা চেনেলটোৰ নাম হ'ল কুইন কণমণি ব্লগ, আৰু ফেচবুকত থকা আইডিটোৰ নাম হ'ল, ফেচবুক পেজটোৰ নাম হ'ল কণমণি অফিচিয়েল। তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ইমানতে এৰিলোঁ। লগ হ'ব নতুন আৰু এটি ভিডিঅ'ত।